যিসকল মহিলা ভাৱৰীয়া থাকে সেই মহিলা ভাৱৰীয়াসকলকো আমি ইয়াত আমাৰ যিসকল যুৱকে আচলতে সেই অভিনয়সমূহ সম্পাদন কৰে আৰু সেইটো আমাৰ এটা অতীতৰ পৰা এটা পৰম্পৰা আৰু সেই পৰম্পৰা ৰক্ষা কৰি একেধৰণে আমি কোনো মঞ্চলৈ নিনি আমাৰ বৰনামঘৰ মজিয়াত আজিলৈকে আমি এই ৰাগ মহোৎসৱখনি উদযাপন কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত ধৰ্ম নিৰ্বিশেষে আচলতে গাঁওখন গাঁৱৰ প্ৰত্যেকজন ব্যক্তিৰ আচলতে সহযোগিতা ইয়াত থাকে আৰু তাৰ বৃহত্তৰ মৈদল পঞ্চায়তৰ জনসাধাৰণে এক হৈ এনেধৰণৰ এটা মানে ৰাগ মহোৎসৱ 61 বছৰ দিন ধৰি পালন কৰি যাবলৈ সক্ষম হৈছে। গতিকে আমি আহ্বান জনাম যে আমাৰ ৰাগ মহোৎসৱৰ যি ভংগ নকৰি অনাগত দিনবিলাকতো এনেধৰণেই পৰম্পৰাগতভাৱে ৰাগ মহোৎসৱ উদযাপন কৰিবলৈ আমি ৰাইজৰ সহযোগত এনেধৰণে আমি আছিল তেখেতসকলৰ উদ্যোগত এই ৰাগ মহোৎসৱভাৱে উদযাপন হৈ আহিছিল আৰু এই বৰ্ষৰ পৰা আমি যি নতুন যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মক আমি তেখেতসকল আগবাঢ়ি আহিছে আৰু আমি দায়িত্ব দি তেখেতসকলৰ আগবাঢ়ি আৰু এতিয়ালৈকে আমি লক্ষ্য কৰিছোঁ যে যিসকল ভাৱৰীয়া আছে তেওঁলোকে সুন্দৰ অভিনয় কৰিব আৰু তেওঁলোকে আজি জনাবীবাসী ৰাইজক আহ্বান জনাম যে তেখেতসকলে আহি আমাৰ এই মৈদল বৰনামঘৰৰ যি ৰাগ মহোৎসৱ উপভোগ কৰক শান্তি শৃংখলাভাৱে আৰু আমি ইয়াৰ পাছতে আমি সমগ্ৰ ৰাজ্যবাসীৰ কুশল মংগলো আমি কামনা কৰিছোঁ এই বাটভাগী আয়োজনৰ জৰিয়তে আমি প্ৰাৰ্থনা জনাইছোঁ যাতে বৃহত্তৰ আমাৰ যি অসমীয়া জাতি এই জাতিৰ যি একতাবোধ যি আমাৰ একতা এনাজৰী আছে সেই এনাজৰী ৰক্ষা কৰি আমি ঐক্যবদ্ধভাৱে এখন সুন্দৰ শক্তিশালী সমাজ আমি গঢ়ি তুলিব পাৰিম।